আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো বৰদলনি জ্যোতিপ্ৰকাশ সংঘৰ সৌজন্যত আৰু বৰদলনিবাসী ৰাইজৰ সহযোগত ২৪ সংখ্যক কেন্দ্ৰীয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰা হৈছে। পুৱা পতাকা উত্তোলন কৰে সংঘৰ সভাপতি পংকজ দত্তই, স্মৃতি তৰ্পণ কৰে সম্পাদক মঞ্জিত দত্তই, উদ্যোক্তাই ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ৰাভা সংগীত আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। পোনপ্ৰথমে আমি বৰ্ণি জ্যোতিপ্ৰকাশ সংঘৰ তৰফৰ পৰা সমূহ বৰ্ণিবাসীৰ লগতে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইবাৰ ২৪তম বৰ্ষৰ ৰাভা দিৱস। আজি আমাৰ এতিয়া বৰ্তমান চিত্ৰাংকন প্ৰতিযোগিতা শেষ হৈছে। এতিয়া কবিতা আবৃত্তি, ৰাভা সংগীত আৰু জ্যোতি সংগীত আৰম্ভ হ'ব। তাৰপিছত সন্ধিয়ালৈ আমি এখন আলোচনা চক্ৰ ৰাখিছোঁ বিষ্ণু ৰাভাদেৱৰ সৃষ্টিৰাজিৰ ওপৰত। তাতো আমি কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। তাৰপাছত আমাৰ সন্ধিয়ালৈ সৃষ্টিমূলক নৃত্য অনুষ্ঠিত হ'ব। সৃষ্টিমূলক নৃত্যলৈ প্ৰতিযোগীসকলক আমি আপোনালোকৰ দ্বাৰা আমন্ত্ৰণ জনাইছোঁ। যুৱ সংঘই বিগত ২৪টা বৰ্ষৰ আমি কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱসটো অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ এতিয়া বৰ্তমান আহি আমি ২৪টা বৰ্ষ গৌৰৱ বিচাৰ আৰু ইয়াৰ পিছতে আমাৰ ৰূপালী জয়ন্তী গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ আমি অনুষ্ঠিত কৰিম। গতিকে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে বৰদলনিবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমি ২৪টা বৰ্ষৰে যি আমাৰ বিষ্ণু ৰাভাৰ যি আদৰ্শ, সেই আদৰ্শসমূহ আমি যুৱ প্ৰজন্মৰ মাজত আৰু নতুন চামৰ মাজত আমি যাতে তেখেতৰ যি বিপ্লৱিক চেতনাৰে জাগ্ৰত হৈ তেখেতে যি জাতীয় জীৱনৰ প্ৰতি যেনেধৰণৰ অৱদান ৰখাই থৈ গৈছে, লগতে সাংস্কৃতিক পথাৰত তেখেতৰ যি অনবদ্য অৱদান, সেই সমগ্ৰ বিষয়সমূহ আমি নৱপ্ৰজন্মৰ মাজলৈ যাতে আমি ঠেলি লৈ যাব পাৰোঁ। সমগ্ৰ সেই তেখেতৰ বিষ্ণু ৰাভাৰ আদৰ্শৰাজিয়ে যাতে ভৱিষ্যত দিনত যাতে আমাৰ অসমখন এখন সুস্থিৰময় কৰি পিনে গঢ়ি তুলিব পাৰে, তাৰ বাবে আমি প্ৰতিগৰাকী এই যুৱ প্ৰজন্মক আহ্বান জনাইছোঁ আৰু প্ৰতিগৰাকী আমি অসমবাসী ৰাইজক আহ্বান জনাই আমি এই যি আমাৰ ২৫টা বৰ্ষ গঢ়িছে, গতিকে ২৫টা বৰ্ষৰ আমি গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত তেখেতলোকৰ আমি সহায় সহযোগিতা সম্পূৰ্ণৰূপে কামনা কৰিছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজক আমি এই পাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।